টকচক 24 ইণ্ডিয়াৰ সমূহ দৰ্শকক আমাৰ বিশেষ অনুষ্ঠান মৰমৰ মা দেউতালৈ স্বাগতম। প্ৰত্যেকজন পিতৃ মাতৃ প্ৰতিজন সন্তানৰ বাবে যথেষ্ট কষ্ট কৰে। সন্তানৰ প্ৰতিটো সপোন প্ৰতিটো হেঁপাহ পূৰণ কৰিবলৈ পিতৃ মাতৃয়ে কৰে অহপুৰুষাৰ্থ চেষ্টা। পিতৃ মাতৃ আৰু সন্তানক লৈ আমাৰ এই বিশেষ অনুষ্ঠান মৰমৰ মা দেউতা। টকচক 24 ইণ্ডিয়াৰ মৰমৰ মা দেউতাৰ টীম আহি আজি উপস্থিত হৈছে ৰূপনগৰ নিবাসী পূৰবী দাসৰ ঘৰত। মা দেউতাহঁতে আমাক লৈ বহুতখিনি কষ্ট কৰিছে, সেইখিনি বিষয়ে অলপ জনাবলৈ মই আজি মৰমৰ মা দেউতা অনুষ্ঠানটিক আমন্ত্ৰণ কৰিছোঁ। (1999) 28 ফেব্ৰুৱাৰীত মোৰ মানে বিয়া হয়। বিয়াৰ পিছত এমাহ পিছতে মই গম পালোঁ মই প্ৰেগনেণ্ট। তেতিয়া নিজকে খুব ভালো লাগিল, কাৰণ প্ৰথম ছোৱালী এজনী যেতিয়া বিয়া হয় প্ৰেগনেণ্ট বুলি গম পাই ভালে লাগিব। তাৰপিছত মোৰ হাজবেণ্ড এসপ্তাহ পিছত গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ গ'ল। মই ছয়গাঁৱত বিয়া হৈছিলোঁ। মই বিয়াৰ পিছৰ পৰা মই ঘৰত গ'লোঁ। এমাহ পিছত যোৱাৰ পিছতে মোৰ ফেমিলি ক'লে মই অলপ গাঁৱৰ কিবা বান্ধ ধৰিলে নেকি। বোলো ঠিকে আছে, ভালে কথা। এইবুলি মই গুৱাহাটীত আহি থাকিব লাগে, মাজে মাজে যাওঁ ঘৰলৈ। তাৰপিছত মোৰ এতিয়া আৰু ইয়াত মোৰ অসুবিধা অলপ ৰন্ধা বঢ়াৰ কাৰণে অসুবিধা, তাৰপিছত মই ইয়াতে লৈ আহিলোঁ। অহা যোৱা অসুবিধাৰ কাৰণে গুৱাহাটীলৈ আহিলোঁ। মোক দেউতাকে লৈ আহিল আৰু গুৱাহাটীত অহাৰ পিছত লাহে লাহে আমাৰ অলপ তেওঁ ঠিকাৰ কাম কৰিছিলে। ঠিকাৰ কাম কৰাৰ পিছত লাহে লাহে দেখোন আমাৰ অৱস্থা অলপ বেয়াৰ ফালে ঢাল খাই গ'ল। বেয়াৰ ফালে ঢাল খাই যোৱাৰ পিছত মই ভাবিব নোৱাৰা হৈ গ'লোঁ যে মই কি কৰিম। তাই জন্ম পোৱাৰ 2 বছৰমান পিছত মই কামত লছ খাই ৰহিলোঁ বহুত। তেনেকৈ থাকোঁতে ছোৱালীজনী মোৰ 9 মাহতে জন্মই পালে। প্ৰথম মোৰ ছোৱালীয়ে জন্ম পালে আৰু ময়ো ভাবিছিলোঁ প্ৰথমতে মোক ছোৱালীয়ে লাগে বুলি। তাই জন্ম পোৱাৰ পিছত মই দুখটো পাহৰিয়ে গ'লোঁ। মোৰ যে কিবা দুখ আছে বা কষ্ট হৈছে সেইবিলাক মই ভাব নহ'ল। তাইক দেখি চব পাহৰি গ'লোঁ। মই এটা খেলা উমলা এটা পুতলা পোৱা বুলি ভাবিলোঁ। মই তেনেকৈ কেইটামান দিন গ'ল আৰু যোৱাৰ পিছত আমাৰ অলপ ভালৰ ফালে অহা যেন পালোঁ আৰু মই বাহিৰা কাম কৰি গৈছে। কোম্পানী কাম কণ্টেক্ট কৰিছিলোঁ মই LNG আণ্ডাৰত। লৈ কিনে প্ৰথমতে মই আইত কাম কৰিছিলোঁ। আইত কাম কৰাৰ পিছত মোটামুটি লাভ হৈছিল ঠিকেই। তাৰপিছত কলকাতা লৈ গ'ল। কলকাতাত ভালেই কামাইছিলোঁ অলপ। এবছৰ 2 বছৰ কৰি অলপ সুখ আহিল। আহি যেতিয়া 3.5 বছৰ হ'ল, তেতিয়া মোৰ ছোৱালীক মই স্কুল এখনত দিলোঁ ওচৰৰে। মই তেতিয়া ভাবিছিলোঁ অসমীয়া মিডিয়ামত দিম বুলি, কিন্তু বাইদেউ এজনী মোক এনেকৈ ক'লে যে পাৰিবি তই পঢ়ুৱাব। সেনেকৈ বুলি কোৱাৰ কাৰণে মই অসমীয়া স্কুল আছিলে ইয়াতে এখন মৰ্ণিং ষ্টাৰ বুলি, এই ইংলিছ স্কুল, সেইখনত দিলোঁ তাইক মই নাম লগাই। তাইক স্কুলত দিয়াৰ পিছত গম পালোঁ মই আকৌ দ্বিতীয়টো সন্তানৰ কাৰণে মাক হ'ব ওলাইছোঁ। তাইক এবছৰ ইয়াতে পঢ়ুৱাই এবছৰ পিছত তাইক মই চেণ্ট ষ্টিফেনত নাম লগাই দিলোঁ। মোৰ স্কুলিং মই চবচে ফাৰ্ষ্ট চেণ্ট ষ্টিফেন স্কুলৰ পৰা কৰিছিলোঁ। তাত মই KG 1 পৰা ক্লাছ 4লৈকে কণ্টিনিউ কৰিছিলোঁ নিজৰ ষ্টাডিটো। সেইখিনি টাইমত পাপাই ঠিকাৰ কামেই কৰিছিলে, তো তাত থাকোঁতে ঘৰৰ অৱস্থা প্ৰায় ঠিকেই আছিলে আৰু সেইখিনি টাইমটোত। তাৰপিছত মোৰ সৰু ছোৱালীজনী জন্ম হ'ল। সৰু ছোৱালীজনী জন্ম হোৱাৰ পিছত দেউতাকৰ খুব ভালেই কাম আৰম্ভ হ'ল আৰু তেখেতে ইয়াৰ পৰা গৈ কলিকতাত ঠিকাৰ কাম কৰিলে। অৱস্থা মোৰ এনেকুৱা হৈ গ'ল, মই পাহৰি গ'লোঁ যে মানুহৰ দুখ কেতিয়াবা হয় বুলি। বহুত কাম কৰিলোঁ মই ইয়াতে। মোটামুটি 40 লাখমান টকা কাম কৰিছিলোঁ 2005ত। তাৰপিছত হঠাতে মানুহটো ট্ৰেন্সফাৰ গুচি গ'ল। মোৰ বিল ফাইনেল নোহোৱাতে তো বেলেগ মেনেজাৰ আহিলে। মই যে কামৰ ফাইনেল বিল দিলোঁ, তেতিয়া ক'লে আমাৰতো 10টা ৰেট আছে, 12টা ৰেট নাই। মই বহু মানুহ লগা ৰাখিছিলোঁ, 20জনমান মানুহ ৰাখিছিলোঁ ইয়াতে। ছুপাৰভাইজাৰ এটা আছিলে। তেওঁটো একদম নোৱাৰি মোক অনুৰোধ কৰিলে যে ছাৰ মোৰ এনে কথা, মোৰ যাতে বহুত তাৰ লভ হৈ আছে এতিয়ালৈ, চান্দে যোৱা কামটো আগনাবাৰে মানুহে কাম বেছি কৰিব পৰা নাই, হাজিৰাটো বেছি উঠিছে, আপুনি কেইটা কৰিব বোলে। আমাৰতো এইটো ৰেট নাই। এই সময়তে মই 2006ত মোটামুটি 8 লাখ টকা লছ খালোঁ তাতে। থাকোঁতে 3 বছৰ পাৰ হৈ গ'ল, আকৌ মই বেয়াৰ ফালে ঢাল খালে। বেয়াৰ ফালে ঢাল খাই ইমানেই বেয়া হ'ল নহয়, মই ক'ব নোৱাৰা হৈ গ'লোঁ, ইমান বেয়া হৈ গ'ল। বহুত অৱস্থা ঢাল লাগি গ'ল মোৰ বহুত টকা।
ধাৰ মানে ইপিনৰ পৰা আনো 50,000 ইপিনৰ 20,000 মানুহ লেবাৰ বেছি পেমেণ্ট কৰিব লাগে পেমেণ্টটো নকৰিলেও নহয় মেচিন নামানিব এনে কৰি বহুত ধাৰ হৈ গ'ল এতিয়া মোৰ ফেমিলি ক'লে কি এটা বাদ দিয়া এইটো কাম বাদ দিয়া তেওঁ সাধাৰণতে চাহ দোকান মানে ওচৰতে মোৰ ৰুম এটা আছিলে তাতে চাহ দোকান আৰম্ভ কৰিলে তাইৰ 4.5 বছৰ বয়সত মই আকৌ মই প্ৰেগনেণ্ট তেতিয়া মই ল'ৰা এটা জন্ম পালে ল'ৰাটো জন্ম পোৱাৰ পিছত মাহঁতে মানে মোৰ অৱস্থা দেখি মই তেতিয়া ইহঁতক পুহিবও নোৱাৰা হ'লোঁ চাবও নোৱাৰা হ'লোঁ মাহঁতে মানে সৰু ছোৱালীজনীক লৈ গ'ল ঘৰত মই সৰুৰে পৰা মামাহঁতৰ ঘৰতে আছিলোঁ ক্লাছ 5লৈকে তাতেই পঢ়িছোঁ মানে মাজতে ভাবিছিলোঁ যে মোক ইয়াতে কিয় থৈ দিছে মানে মাহঁতৰ লগত কিয় নাই থোৱা মই কিয় মানে মাহঁতৰ লগত থাকিব নাপাওঁ লৈ যোৱা তাইক লৈ যোৱাৰ পিছত মোৰ আকৌ বেয়া হৈ গ'ল মোৰ এনেকুৱা অৱস্থা হৈ গ'ল মানে দেউতাকৰ বিচনাত পৰিব লগা হৈ গ'ল মই পাচলি দোকান আৰম্ভ কৰিলোঁ আৰম্ভ কৰি মানে যিখিনি মোৰ ইনকাম তাতকৈ খৰচা বহুত বাঢ়ি দিব লগা হ'ল টকা ইণ্টাৰেষ্ট মানুহ তাৰ ইটোৱে মানে কয় তাগিদা কৰে ইটোৱে তাগিদা কৰে এইটো উপায় নাই কোনপিনে কি কৰিম টোটেল কাম বাদেই দিলোঁ মই তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈ গ'ল মানে দেউতাকৰ বিচনাত পৰিব লগা হৈ গ'ল দেউতাক বিচনাত পৰি থাকিল মেডিকেলত মই ভৰ্তি কৰালোঁ তেতিয়া মোৰ দেউতাই চাইছে চব মোক 1 টকা এটা মই মেডিকেলত দিব পৰা অৱস্থাত নাছিলোঁ দেউতাকক তাতে মই 5 দিনমান মেডিকেলত ল'লোঁ মই টেষ্ট দিব লাগে মোৰ ভাইটিহঁতে আহি টেষ্ট দিলে 5 দিন পিছত মই ঘৰত লৈ আহিলোঁ মই সৰু খুৰা আহিছে সৰু খুৰা আহি মই ঘৰত খোৱা বোৱা সমস্ত খৰচ মোক দি থৈ গৈছে সৰু ছোৱালীজনীটো তেতিয়া আকৌ মাহঁতে লৈয়ে গ'ল ব্লাড দিয়াৰ পিছত মই যি দোকান চলাই আছিলোঁ সেইখনতো প্ৰায় মোটামুটি বন্ধ হৈ গ'ল কেইদিনমানৰ কাৰণে ডক্টৰ কৈছে আপুনি বহুত দিন ৰেষ্ট ল'ব লাগিব বেগ ৰেষ্ট থাকিব লাগিব এনেকৈ মানে 4 বটল 5 বটল ব্লাড ল'ব দিলে 5 দিন 5 বটল ব্লাড লৈ আহিলোঁ মানে হেৰি দিলে ৰিলিজ দিলে দিয়াৰ পিছত মোকতো ৰেষ্ট থাকিব আমাৰ ৰেষ্ট থাকিব কৈছে আপোনাৰ সৰু দুৰ্বল আপুনি 1 মাহ ৰেষ্ট লাগে মিনিমাম এই সময়তে আৰু কি কৰিবি টকা পইচাটো হাতত তেনে নাই তাৰপিছত 1 বিঘা মাটি আছিলে বৰ্দা মোৰ দাদা এজন আছিলে ওচৰতে গেলামাল দোকানী তাক ক'লে টকা অলপ দে তাৰপিছত তাৰপৰা টকা লৈ কিবা কৰি এনেকৈ চলিবতো লাগিব তাৰমানে এই সময়তে মানে 20,000 টকাতে মাটিটো লৈ ল'লে মোৰ পৰা লাহে লাহে দেখিবলৈ ধৰিলোঁ যে তেখেতসকলৰ অলপ মানে ইকনমিকেলি অলপ তললৈ গ'ল আৰু নামি গৈছে তাৰ কাৰণে তেখেত দুইজনে বহুত কষ্ট কৰিবলগীয়া হ'ল ডাঙৰ ছোৱালীজনী চেণ্ট ষ্টিভেনত ফিজ দিব নোৱাৰা হৈ গ'লোঁ ফিজ দিব নোৱাৰি মই ভাবিলোঁ আইকনত অকণমান কম হ'ব আৰু উলিয়াই আনি অসমীয়াটো দিয়াটো সম্ভৱ নহয় তেতিয়া তাই ক্লাছ 5 পাইছে তাৰ পৰা আনি মই আইকন একাডেমীত দিলোঁ আইকন একাডেমীত মই তাইক 3 বছৰ তেনেকৈ পঢ়োৱালোঁ এতিয়ালৈকে এইটোত মই তাইক মানে ফিজ একেবাৰে দিব নোৱাৰিলোঁ 6 মাহ 5ৰ পৰা 7লৈকে মই আইকনত পঢ়িলোঁ তাৰপাছত মই স্কুল চেঞ্জ কৰিলোঁ তাৰপাছত মই নিকলছত গ'লোঁ নিকলছত যোৱাৰ কাৰণটো হ'ল তেতিয়া মানে মাহঁতৰ অৱস্থা বহুত বেছি বেয়া হৈ গ'ল মানে খৰচ পাতিটো থাকে ইংলিছ মিডিয়ামত পঢ়া বুলি নহয় পঢ়া এডুকেশ্যন ৰিলেটেড বহুত মানে পঢ়ি থকা টাইমত বহুতখিনি খৰচ লাগে প্ৰজেক্টৰ খৰচ হওক বা ডেইলি আমাৰ আপ ডাউন মানে এনেকুৱা ধৰণৰ বহুত খৰচ আছে তো সেইবোৰ এফৰ্ড কৰিব নোৱাৰা হৈ গ'ল লাহে লাহে মই নিকলছত আনি দিলোঁ নিকলছত দি মই ছোৱালীক ইউনিফৰ্ম দিব পৰা নাছিলোঁ এই বৌজনীক তেখেতৰ ছোৱালীৰ ইউনিফৰ্ম দুযোৰ মোজা জোতা মোক চব দিছিলে সেইখিনি দি মই ক্লাছ 10লৈকে তাতে পঢ়োৱালোঁ মই টিউশ্যন দিব পৰা নাছিলোঁ ছোৱালীক 3 মাহৰ কাৰণে মই নৰেন বড়ো ছাৰত তাতে মই টিউশ্যন দিছিলোঁ গণিতৰ কিন্তু তাতো মই ফিজ দিব নোৱাৰি উলিয়াই আনিলোঁ
কিন্তু ভগৱানৰ আশীৰ্বাদত তাই খুব ভালে ৰিজাল্ট কৰিলে ইংলিছত লেটাৰ লৈ কিনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে যেতিয়া ৰিজাল্টটো পালে মাৰ মানে বহুত ভাল লাগিছে আৰু যেতিয়া ৰিজাল্টটো শুনিলে এক্সপেক্টেশ্যন চবৰে বেছি থাকে কিন্তু যিখিনি হৈছে সেইখিনিক লৈ মানে মাহঁতে বহুত বেছি হেপী সিদিনাখন মানে মই ইমানেই সুখী যেন মই গোটেই দুনিয়াত মানে ঘৰখন মোৰ ওচৰতে পাই গ'লো বুলি মই ভাবিলোঁ আৰু পাপাই ইমান এটা কথা নকয় কিন্তু যেতিয়া ৰিজাল্ট দিলে সেইদিনাখন পাপাৰো মুখত হাঁহি ওলাইছে বা মানে পাপাও চবৰে আগত কৈছে যে আজি আমাৰ ছোৱালীটো ৰিজাল্ট দিছে ৰিজাল্ট ভাল হৈছে তেনেকৈ মানে পাপাও চবৰে আগত কৈছে ইমান বেছি ছ'চিয়েলাইজ নহয় যদিও কষ্ট যি কৰিছোঁ মই মানে আনন্দও পাইছোঁ তাই পঢ়াৰ এই ক্ষেত্ৰত ৰিজাল্টটো ভাল হোৱাৰ কাৰণে তেতিয়া ল'ৰা জন্ম পোৱা 5 মাহ হৈছে ল'ৰাটো জন্ম পোৱাৰ সময়তে মই ভাবিলোঁ এওঁ মানে এনেকুৱা হৈ গ'ল ঠিকাৰ কাম চাম চব বাদ দিব লগা হৈ গ'ল গোটেই লোকচান খালে তেওঁ ঠিকাৰ কামত লোকচান খাই কাম বাদ দিব লগা হৈ গ'ল বেমাৰৰ পিছতে তেখেতৰ তেতিয়া মানে অলপ পাচলি আনি চব্জি দোকান এখন মানে খুলিছিলে সেই দোকানখনত তেখেতে মানে অলপ চব্জি থৈ কিনে মানে আৰু ৰঙৰ কাম আকৌ মানে তেওঁ হাজিৰাত কৰিব যোৱা হ'ল আগৰ ঠিকাৰ কামটো বাদেই দিলে তেখেতে বেলেগৰ মানে তলত হাজিৰাত কৰিব যোৱা হ'ল কাম সেই দেখি আৰু হাজিৰাও পায় 300 টকা 350 টকা মোৰ ঘৰখন নচলে আমাৰ পঢ়া শুনাখিনিৰ কাৰণে মানে পঢ়াবলৈ মা পাপাহঁতে বহুতখিনি কষ্ট কৰিছে পাপা মানে আগতেতো ঠিকাৰ কাম কৰিছিলে তাৰ পৰা বেমাৰৰ কাৰণে কামটো কণ্টিনিউ কৰিব নোৱাৰা দেখি মানে দোকানতে থাকি দিলে আৰু আমাৰ দোকান আছে তাত দোকানতে কাম চাম কৰে কিন্তু 3টাকে ল'ৰা ছোৱালী মই মোৰ ভাইটি বা ভণ্টি তিনিওটাৰে এডুকেশ্যন কমপ্লিট কৰোৱা মিলা খৰচ বহুত বেছি থাকে যিটোৰ কাৰণে মানে অকল দোকানৰ খৰচেদি নচলে তো পাপাই কি কৰিলে তাৰপিছত নিজে এজন ঠিকাদাৰ হৈও তাৰ পৰা আহি মানে বেলেগৰ আণ্ডাৰত কাম কৰিব লগাও হ'ল মই এদিন ভাবিলোঁ এনেকৈতো থাকিলে নহয় মই কিবা এটা কৰিব লাগিল সেইদিনা মই এক কেটলি চাহ আৰু কুকিজ বিস্কুট এক পেকেট লৈ মই দোকানত চব্জি দোকানৰ ওচৰতে মই দোকান এখন দিছিলোঁ দেউতাকে আহি মোক গধূলি গালি দিছে লাজ নাপাবি নেকি তই এনেকৈ যে দোকান দিছে কিন্তু মই নাই মোৰ ল'ৰা ছোৱালীকেইটা পোহপাল দিয়াতকৈ মোৰ লাজটো ডাঙৰ কথা নহয় মই সেনেকৈ বুলি মানে আগবাঢ়ি গ'লোঁ আৰু প্ৰথম দিনাখন মই 200 টকা পালোঁ পিছদিনাখন ভাবিলোঁ মই ঘুগুনি বনাওঁ কিন্তু মই একো বনাব নাজানো তেতিয়া দ্বিতীয় দিনা মই যেতিয়া ঘুগুনি বনালোঁ এজন ল'ৰা আছিলে ইয়াতে সৰু ল'ৰা সি ক'লে বৌ তই বনা মই বিক্ৰী কৰি দি থৈ আহিম সি মানে 2 টকা বাতিত ঘুগুনি লৈ গৈ বিক্ৰী কৰিছে সেইদিনাখন মই আকৌ 300 মান টকা লাভ পালোঁ যেতিয়া মই সেইটোত মই লাভ দেখা পালোঁ মই ভাবিলোঁ মই আগবাঢ়ি যাব পাৰিম আৰু হয়তো কিবা ভাগ্যৰে কথা আছে অলপ অৱস্থা বেয়া হ'ল তাৰ কাৰণে প্ৰফুল্ল দাই চব্জি দোকান খুলিব লগা হ'ল আৰু লগতে তেওঁৰ ৱাইফ তেওঁ এখন দোকান খুলিলে যিহেতু ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগিব আগুৱাই গৈ থাকিলোঁ গৈ মই দেখিলোঁ মই দেখোন মানে অলপ লাভৱান হোৱা যেন মানে লাগিছে আৰু তেতিয়া সৰু ছোৱালীজনীও আহি ক্লাছ 6ত মই TC স্কুলত নাম লগাই দিলোঁ তাইকো ডাঙৰজনীও মেট্ৰিক দি ওলালে তাইক যেতিয়া মই স্কুলত নাম লগাই দিলোঁ ছোৱালীজনী অহাৰ দিনাখনে মই অলপ মানে মই কিবা এটা বেলেগ দেখা পালোঁ আৰু কাৰণ মোৰ ঘৰৰ পৰা যোৱা বস্তু এটা ঘৰত আহিছে সেইদিনাখন ক্লাছ 6ত মাহঁতে মোক ইয়াতে লৈ আহিলে লৈ অহাৰ পিছত মানে বাও মেট্ৰিক দিলে আৰু তাইৰ ৰিজাল্টটো বহুতখিনি ভালে হ'লে তেতিয়া দেখিলোঁ যে মানুহবোৰে মিঠাই লৈ আহিছে মানে নৰ্মেলিটো যোনে মানে যাৰ ৰিজাল্ট দিয়ে সিহঁতৰ তাতহে মিঠাই খাব যায় কিন্তু বাই যেতিয়া ৰিজাল্ট দিছিলে তেতিয়া মানে মানুহবোৰে আমাৰ ঘৰতহে মিঠাই লৈ আহিছিলে তো তেতিয়া মই ভাবিছোঁ যে ময়ো মেট্ৰিক যেতিয়া দিম তো ময়ো ৰিজাল্ট ভাল কৰিব লাগিব বহুত আৰু মাহঁতো বহুত বেছি হেপী হৈ গৈছিলে বাৰ ৰিজাল্ট পোৱাৰ পিছত তো মই ভাবিছোঁ যে মই ইয়াতকৈ আৰু বেছি ভাল কৰিব লাগিব ৰিজাল্ট তাৰপিছত তাই পঢ়ি গ'ল ডাঙৰজনীও পঢ়ি গ'ল ডাঙৰজনী একফালে চব্জি বিক্ৰী কৰে একফালে কিতাপখন লৈ তেনেকৈ পঢ়ে ফাৰ্ষ্ট ইয়াৰত তাইক মই কৈছিলোঁ যেতিয়া তাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ে মামাৰ তোৰ এতিয়া লাজ নালাগিব নেকি তই যে চব্জি দিবি কাৰণ দেউতাকে ওলাই যায় হাজিৰা কৰাৰ কাৰণে মই চব্জি দোকানখনত ৰখি থাকোঁ আৰু ঘৰৰো কাম কৰিব লাগে
তেতিয়া তাইক কৈছিলোঁ তই লাজ নাপাবি নেকি। স্কুলৰ পৰা আহি মেলি যিখিনি টাইম পাওঁ সেইখিনি টাইম অলপ থাকি দিওঁ দোকানত। তেতিয়া মাজতে মায়েও সুধিছিলে যে তই যে এনেকৈ দোকানত থাক লাজ নালাগে নেকি, তোৰ ফ্ৰেণ্ডে যদি দেখে। ফ্ৰেণ্ডে দেখা নেদেখা মানে কি আৰু দেখিছে, কিন্তু থৰি বেলেগৰ দোকানত থাকিব গৈছোঁ। নিজৰে দোকান হয়, নিজৰ দোকানতে হেল্প কৰি দিছোঁ, আৰু নিজৰ দোকানখনত হেল্প কৰি দিয়াতনো কি লাজ আৰু। তেনেকৈ মানে আগবাঢ়ি গ'লোঁ আৰু তাইও এতিয়া বৰ্তমান ডাঙৰজনীও পঢ়ি তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী BA পাছ কৰিলে, আৰু সৰুজনীও মোৰ মেট্ৰিকৰ তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়াৰ আগত চাগে মোৰ সৰুজনী মেট্ৰিক দিছিলে। ভবা হিচাপততো ৰিজাল্টটো সিমান ভাল নহ'লেই, কিন্তু তেতিয়াও অলপ মানে মাহঁতে যিমান বিচাৰিছিলে, মাহঁতে বিচৰা মতেতো হৈছে ৰিজাল্টটো বহুতখিনি ভাল। তাৰে পিছত ময়ো মানে ৰিজাল্টটো অলপ ভাল হোৱা দেখি ময়ো ভাবিলোঁ ডক্টৰী পঢ়িব মন গ'ল, ছায়েন্স ল'ব মন গ'ল, ছায়েন্স ল'লোঁ, পঢ়িলোঁ, HS দিলোঁ। HSৰ ৰিজাল্টটো মানে বিচৰা হিচাপতেই হৈছে। তাৰে পিছত এতিয়া আৰু মানে ডক্টৰী পঢ়িম ভাবি আছোঁ। তাই ডাক্তৰ পঢ়াৰ ইচ্ছা কৰিছে, তাই কোচিং চেণ্টাৰ পঢ়িব খোজে LNত, কিন্তু মোৰ সামৰ্থ্য নাই, মই নোৱাৰোঁ পঢ়ুৱাব। তেতিয়া আৰু মোৰ বেয়া লাগিল, কিন্তু তাই মানে পিছুৱাব খোজা নাই। তাই কয় কি মই তাতে পঢ়িব খোজোঁ, মই ডাক্তৰ হ'ব খোজোঁ। মই তাইক এদিন ক'লোঁ তাই যে ডাক্তৰ হ'ব খোজা আমাৰ আছে কি। তেতিয়া তাই কৈছে তুমি কিবা এটা হ'ব নহয়, কোনোবাতো হয় বাবা তুমি, তেনেকৈ তাই মোক কৈছিল। সৰুজনীতো MA লৈছে তাই, তাৰমানে মই ডক্টৰ কমেই আৰু তাই মানে পুৰা টাৰ্গেট মিলাইছে। তাই মেডিকেল পঢ়িব বিচাৰিছে, সেইটো খুব ভাল লাগিছে। কাৰণ মাক দেউতাকে যিখিনি কষ্ট কৰিছে, তাই যদি এদিন ডক্তৰ হৈ ওলায় তেওঁলোকে কোনো দুখে মনত নাথাকিব। তাৰপিছত ডাঙৰজনী ক'লে মা এটা কাম কৰিম দিয়া, ময়ো কাম কৰিম, তুমিওতো তেনেকৈ কৰা, পাপায়ো কৰে, হ'ব দিয়া। তাৰপিছত মই মানে মোৰ পাচলি দোকানৰ লগতে মই পকৰি বিক্ৰী কৰোঁ লগতে। তেতিয়া মই ভাবিলোঁ ভাতে কৰোঁ নেকি, আৰু ভাত অলপ বিক্ৰী কৰিলে চাগে কাষ্টমাৰ দুটামান আহিব। হয়, কাষ্টমাৰ দুটামান আহিলে, ৰিক্সাৱালা মানে 10জন মানে মোৰ তাতে খোৱা কৰিলে। যেতিয়া 10জন মানে ৰাতি খোৱা কৰিলে মই ভাবিলোঁ নাই মই দিনতো বনাম অলপমান। তেনেকৈ ৰিক্সাৱালা 10জন মানে দিনতো খোৱা কৰিলে। খোৱা কৰাৰ কাৰণে এতিয়া পকৰীৰ লগতে মই অলপমান মানে 10-12জনৰ কাৰণে মই অলপ ভাত বনাওঁ। কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা নহয়, কাৰণ পাচলি দোকানখন আগত থাকিলে কোনো সোমাব নোখোজে তাতে ভাত খাবৰ কাৰণে। হোটেল নহয় আমাৰ সেইখন, সেইকাৰণে মানে মানুহে ওচৰত আহিও খাব যাব নোখোজে। সন্মুখত চব্জি দোকান এখন থাকিলে কি সোমাব তাতে, সেইখন তাৰ হোটেল নহয়। মই এটাই মানে মনত এটা দুখ চলি আছে যে মোৰ ল'ৰাটোৰ সৰু, সন্তানৰ ভিতৰত ল'ৰাটোৰ সৰু মানে এতিয়া মোটামুটি 12-14 বছৰ মানে হ'ল বয়স। হ'লে কি মানে সি সৰুৰ পৰাই তাৰমানে অলপ ব্ৰেইনটো তাৰ কম, মাতটো ওলাইছে বহুত দেৰি কৰি, মানে 5 বছৰমান পিছত মাতটো ওলালে। তাৰপিছত বাইদেউ এজনী আৰু ক'লে স্কুলত দিলে সিয়াৰ মাত ওলাব বুলি, মই অংগনবাদী এখনত দি দিলোঁ ওচৰত। অংগনবাদীখনত দিয়াৰ পৰা সি মানে অলপমান 2-এটা আহিলে। তাৰপিছত 6 বছৰত তাক মই 7 বছৰ হৈছে চাগে, তেতিয়া মই পাহৰি গ'লোঁ। 7 বছৰত মই আনি ইয়াৰে আমাৰ ৰূপনগৰ LP স্কুলত মই তাক নাম লগাই দিলোঁ। 14.5 বছৰ হ'ব সি, কিন্তু এতিয়াও তাৰ ডেভেলপমেণ্টটো যিটো ব্ৰেইনৰ ডেভেলপমেণ্ট সেইটো বহুত কম। মানে তাৰ ব্ৰেইন ডেভেলপমেণ্টটো এতিয়াও প্ৰায় 7-8 বছৰীয়া পোৱালি এটাৰ দৰে হৈ আছে। মই যে মাহঁতৰ যি লাগে দিব চেষ্টা কৰিম। সি বুজি খুব কমেই পায়, কিবা এটা কথা ক'লে মানে পটককৈ বুজি নাপায়। আৰু যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তো সেইবাবে মানে আমি ইমান বছৰ ধৰি ভাড়া ঘৰতে আছোঁ। মোৰ সপোন আছে যে মই নিজৰ ইনকামেৰে এটা ঘৰ বনাওঁ, সেই ঘৰটোত মা, পাপা, ভাইটি বা গোটেইবোৰকে ৰাখিব পাৰোঁ, এটা ভাল সিহঁতক লাইফষ্টাইল দিব পাৰোঁ, আৰু যিমানখিনি মানে আজিলৈ সিহঁতক কষ্ট কৰিছে চববোৰ দূৰ কৰিব বিচাৰোঁ। সিহঁতে যাতে মোৰ কাৰণে অলপ ৰেচপেক্ট পাওক, ছ'চাইটিত যাতে ভাল নাম হওক, সেইটোৱে বিচাৰোঁ। মই কষ্ট কৰিছোঁ যে মানে ভাল লাগিছে কি ছোৱালীকেইটা মানে দেউতাক মাকো কষ্ট বুজি পোৱা হৈছে। এইটোৱে মোৰ ধন্যবাদ ল'ৰা-ছোৱালীকেইটাৰ কাৰণে। ডাঙৰটো বহুত কথা বুজি পায়, আমি এতিয়া কিবা মানুহ হ'ব লাগিব বা কিবা কৰিব লাগিব, দেউতা মাক চাব লাগিব। যিখিনি কৰিছোঁ সেইখিনি আৰু তাতকৈ মই বেছি কষ্ট কৰিব লাগিলে কৰিম, কিন্তু মই চাওঁ আৰু পাৰোঁ নে নোৱাৰোঁ, যিমানখিনি ভাবি আছোঁ। পূৰবী আৰু তেওঁৰ ভাই ভনীসকলৰ বাবে তেওঁলোকৰ পিতৃ মাতৃয়ে যি কষ্ট কৰিছে, যি ত্যাগ কৰিছে, আমি আশা কৰোঁ সেই ত্যাগে এদিন সুখৰ বতৰা কঢ়িয়াই আনিব। আৰু আমি ইয়াকো আশা কৰোঁ যে পূৰবী আৰু তেওঁৰ ভাই ভনীসকলে পিতৃ মাতৃৰ বাবে আজীৱন সুখৰ বতৰা কঢ়িয়াই আনিব। তেওঁলোকক জীৱনৰ প্ৰতিটো সুখ দিবলৈ তেওঁলোকেও কৰিব অহোপৰুষাৰ্থ চেষ্টা।
প্ৰিয় দৰ্শক, আপোনালোকেও যদি আপোনালোকৰ পিতৃ মাতৃৰ আপোনালোকৰ বাবে কৰা কষ্ট, ত্যাগ, বলিদানৰ কথা আমাক জনাবলৈ বিচাৰে, ৰাইজক জনাবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। টকশ্বক 24 ইণ্ডিয়াৰ টীম যাব আপোনালোকৰ ঘৰলৈ। আমি আবদ্ধ কৰিম আপোনালোকৰ জীৱনৰ প্ৰতিটো অধ্যায় আৰু আমি লৈ যাম দৰ্শকৰ মাজলৈ। হয়তো আপোনালোকৰ জীৱনৰ কাহিনীয়ে আন 10জন পিতৃ মাতৃ সন্তানৰ বাবে হ'ব পাৰে প্ৰেৰণাৰ কাৰক। গতিকে আপোনালোকে যোগাযোগ কৰক টকশ্বক 24 ইণ্ডিয়াৰ সৈতে।